Hello guys, good morning and সকলে গম পাইছে চাগে যে আসাম পুলিচৰ যিমানখিনি ফৰ্থ গ্ৰেড লেভেলৰ পোষ্ট আছিল তো সেই পোষ্টবিলাকৰ অলৰেডি এডমিট কাৰ্ডৰ বাবে অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল আৰু যেহেতু যিমানখিনি ল'ৰা ছোৱালীয়ে সেই পদত এপ্লাই কৰিছিল তো তোমালোকে এতিয়া বৰ্তমান তোমালোকে যিটো ট্ৰেডত মানে এপ্লাই কৰিছিলা যেনিবা ধৰক তোমালোকে কুকত যদি এপ্লাই কৰিছিলা বা কুকৰ বিষয়ে অলপমান কথা জানি যাব যদি তোমালোকে যদি বাৰবাৰ যদি এপ্লাই কৰিছিলা তো বাৰবাৰৰ বিষয়ে অলপ কথা জানি যাব যদি তোমালোকে যদি ৱাটাৰ কেৰিয়াৰ যদি এপ্লাই কৰিছিলা তো ৱাটাৰ কেৰিয়াৰ বিষয়ে অলপ কিবা কথা জানি যাব ঠিক আছে বাকি পিএইচডি গমে বিচাৰ চাগে তোমালোকৰ অলপ ষ্টেটাৰ টেষ্টটো চেক কৰিব ধৰক তোমাৰ চেষ্ট হাইট এনেকুৱা কিবা চেক কৰিব বাকি যিমান তোমালোকৰ যিটো ট্ৰেডত এপ্লাই কৰিছিলা তো সেই ট্ৰেডৰ বিষয়ে কিছুমান কথা সুধিব বা কিছুমান ইণ্টাৰভিউ ল'ব তাৰপিছত তোমালোকৰ আহিব দিয়া হ'ব ঠিক আছে তো এইটো হৈ গ'ল আৰু যেহেতু আমাৰ যিমানখিনি কেণ্ডিডেটে ল'ৰা হওক ছোৱালী হওক এপিঅ' ৰাইডাৰ মেছেঞ্জাৰত এপ্লাই কৰিছে আৰু যিমানখিনি ল'ৰাই কনষ্টেবল ড্ৰাইভাৰত এপ্লাই কৰিছে তো সেইসকলেও এতিয়া ৰেডি হৈ থাকক আৰু যিহেতু বহু ল'ৰা ছোৱালীৰ এটাই প্ৰব্লেম দেখা যায় স্কিলেটছৰ বাবে বহুতৰ মানে বহুত প্ৰব্লেম হয় হয়তো কিছুমানৰ ড্ৰাইভিঙৰ প্ৰব্লেম থাকে হয়তো কিছুমানৰ ৰাইডিঙৰ প্ৰব্লেম থাকে হয়তো কিছুমানৰ কুৱেশ্যনৰ ওপৰত প্ৰব্লেম থাকে হয়তো কিছুমানৰ ইনফৰমেশ্যনৰ ওপৰত প্ৰব্লেম থাকে হয়তো কিছুমানৰ বেজিক মেইনটেনেন্সৰ ওপৰত প্ৰব্লেম থাকে তো যিমানবিলাক প্ৰব্লেম আছে তো তোমালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব তো মই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম যিহেতু বহুতেই কমেণ্ট কৰে আৰু বহুতৰ কমেণ্টৰ ওপৰত ভিডিঅ' মই বনাই আছোঁ তো এতিয়া যিহেতু স্কিল টেষ্ট আৰু বেছি দিন নাই তো যিহেতু সকলোবিলাক পোষ্টৰ অলৰেডি আমাৰ কি হৈছে যে স্কিল টেষ্ট হওক বা টেষ্ট প্ৰফেশ্যন টেষ্ট হওক বা লগতে পিএইচডি হওক সকলোবিলাক ক্লিয়াৰ হ'বলৈ গৈ আছে তো আৰু মাত্ৰ বাকী আছে আমাৰ এপিঅ' ৰাইডাৰ মেছেঞ্জাৰৰ স্কিল টেষ্ট লগতে কনষ্টেবল ড্ৰাইভাৰৰ স্কিল টেষ্ট ঠিক আছে তো সেই স্কিল টেষ্টৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ কিছুমান প্ৰব্লেম থাকে তো যিটো প্ৰব্লেমৰ কথা ক'লোঁ যে ড্ৰাইভিঙত থাকিব পাৰে ৰাইডিঙত থাকিব পাৰে ইনফৰমেশ্যনৰ ওপৰত থাকিব পাৰে বেজিক মেইনটেনেন্সৰ ওপৰত প্ৰব্লেম থাকিব পাৰে বা গাড়ীৰ বিষয়ে নজনা কথাবিলাক জানিব যিটো প্ৰব্লেম থাকিব পাৰে তো সেই প্ৰব্লেমবিলাক মোৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰক মই ধুনীয়াকৈ এটা ভিডিঅ' বনাম আৰু তোমালোকে লাজ নকৰিবা যে যদি যাৰ যিটো প্ৰব্লেম আছে তো ধুনীয়াকৈ কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন কেণ্ডিডেটৰ সৈতে যেন সেই অকল কেণ্ডিডেটেও এই কথাবিলাক জানিব লাগে বা সেই অকল কেণ্ডিডেটে যেন এই ভিডিঅ'টো পায় তো সকলোলৈ শ্বেয়াৰ কৰক ঠিক আছে যিহেতু এইবাৰ পোষ্ট বহুত আছে কনষ্টেবল এবাৰ তো তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলেও তোমালোকে নিশ্চয় ভাল নম্বৰ পালে তোমালোকে চিলেকশ্যন হ'ব পাৰিবা চ' সেইবাবে ভিডিঅ'টো ধুনীয়াকৈ শ্বেয়াৰ কৰিব আৰু লগতে ৰাইডাৰ বা মেছেঞ্জাৰৰ কাৰণে যিবিলাক মই টিপছ দি আছোঁ সেইবিলাক তোমালোকে ধুনীয়াকৈ চাই যাবা আৰু বিশেষকৈ বেছি দিন নাই তো তোমালোকে হয়তো জানুৱাৰীৰ লাষ্ট গ'লেই চাগে তো ফেব্ৰুৱাৰীৰ হয়তো আমাৰ যিখিনি ফৰ্থ গ্ৰেডৰ লেভেলৰ পোষ্ট আছে তো সেই ফৰ্থ গ্ৰেড লেভেলৰ পোষ্টখিনি হৈ যোৱাৰ পিছতে তোমালোকৰো হৈ যাব পাৰে তো সেইবাবে তোমালোকেও ধুনীয়াকৈ সাজু হৈ থাকক আমাৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰ আছে বা যিখিনি এপিঅ' ৰাইডাৰ মেছেঞ্জাৰৰ কেণ্ডিডেট আছে তো সকলোবিলাক সাজু হৈ থাকক কাৰণ হঠাৎকৈ এডমিট কাৰ্ড আহি যাব বা হঠাৎকৈ নটিফিকেশ্যন আহি যাব যেনেকুৱা ধৰণৰ নটিফিকেশ্যন আহি গ'ল তো নটিফিকেশ্যন অহাৰ 5 দিন পিছত কি হ'ব এডমিট কাৰ্ড দিব আৰু এডমিট কাৰ্ড দিয়াৰ 5 দিন পিছত কি হ'ব যে সেইবিলাক টেষ্ট আৰম্ভ হৈ যাব ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ আমাৰ ড্ৰাইভাৰখিনিৰ বা কনষ্টেবল ড্ৰাইভাৰখিনি বা এপিঅ' ৰাইডাৰ মেছেঞ্জাৰখিনিৰ ঠিক তেনেকুৱাই হ'ব হঠাৎকৈ অফিচিয়েলি নটিফিকেশ্যন আহি যাব এডমিট কাৰ্ডৰ ডাউনলোড ডেট দি দিব আৰু এডমিট কাৰ্ড আহি যাব তাৰ 3 দিন 4 দিন পিছত স্কিল টেষ্ট আৰম্ভ হৈ যাব তো সেইবাবে তোমালোকে ধুনীয়াকৈ গুৰুত্বটো মই যিখিনি কথা কৈছোঁ ঠিক আছে তো জাষ্ট তোমালোকে কমেণ্ট কৰক কি প্ৰব্লেম হৈ আছে বাকী ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন ফ্ৰেণ্ডৰ সৈতে বা গ্ৰুপত যেন সকলোৱে এইবিলাক কথা জানে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মটিভেশ্যন বঢ়াব সদায় এনেকুৱা ভিডিঅ' আগবাঢ়ি থাকিব ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম।